এই কথাটো খাটাং যে যেতিয়ালৈকে আপুনি সহ্য কৰিবলৈ এৰি নিদিব তেতিয়ালৈকে মানুহে আপোনাক কথা শুনাবলৈ এৰি নিদিব। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই জিকেলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। মতলবেৰে ভৰি থকা বন্ধুত্ব আৰু জোৰ জবৰদস্তিৰে কৰা প্ৰেম কেতিয়াও বেছি দিন নচলে। কোনো এজন সহজ সৰল মানুহৰ লগত আপুনি কেতিয়াও জোখতকৈ বেছি বেয়া ব্যৱহাৰ নকৰিব, কাৰণ সুন্দৰতা দেখুওৱা আইনাখনো যেতিয়া ভাগি যায় ই এখন ধাৰ থকা তৰোৱালৰ সমান হৈ পৰে। কেৱল এজন বেকা মানুহেই সকলোকে চিধা কৰিব পাৰে। ঘৰ লাগিলে জুপুৰিয়েই হওক বা মহলেই হওক, নিজৰ ঘৰখন সকলোৰে আপোন হয়। মানুহে প্ৰশংসা কৰক বা নকৰক, তুমি নিজৰ কাম সদায় কৰি যাবা, কাৰণ যেতিয়া আধা দুনিয়া শুই থাকে তথাপি সূৰ্য সদায় উদয় হয়। বাঘৰ ভৰিত যদি কাঁইট সোমাই যায় ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া কুকুৰে ৰাজত্ব কৰিব। নিজৰ ওপৰত ভৰসা ৰাখা। তুমি জীৱনৰ সকলো কঠিনতা পাৰ কৰিব পাৰিবা, যিদৰে আজিলৈকে পাৰ কৰি আহিছা। যিজন মানুহে নিজৰ অহংকাৰটো এৰিব নোৱাৰে সেইজন মানুহক এদিন সকলোৱে এৰি দিয়ে। আগৰ দিনত মানুহে এজনে আনজনক অনুপ্ৰেৰণা কৰিছিল, সাহস বঢ়াইছিল, কিন্তু আজিকালি এজনে আনজনৰ ব্লাড প্ৰেছাৰ বঢ়ায়। যেনেকৈ লাহে লাহে জীৱনটো পাৰ হৈ গৈ আছে, এইটো কথা অনুভৱ হৈ গৈ আছে যে এইখন দুনিয়াত কোনোৱেই কাৰোৱে আপোন নহয়। প্ৰায় মানুহবিলাকে বৰ সহজতেই কৈ দিয়ে যে হৈ যোৱা কথাবোৰক পাহৰি যোৱা, কিন্তু সেই কথাবোৰে মোৰ মনত কি প্ৰভাৱ পেলাই আছে তেওঁলোকে এবাৰো নুসুধে। ইমান প্ৰেম কোনো কাকোৱেই নকৰে, মৰাজনৰ লগত কোনেও নমৰে। এইটোৱে হৈছে এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ সত্য। যদি আপুনি কোনোবা মানুহৰ বাবে কান্দি আছে বা দুখ কৰি আছে, তেন্তে এইটো হয়তো আজিলৈকে আপুনি কৰা চবতকৈ ডাঙৰ মূৰ্খামি। আগতে পেপচিৰ পোষ্টাৰবোৰত কৰিনা কাপুৰৰ ফটো আছিল, কিন্তু আজিকালি তাত দিশা পাটানীৰ ফটো আছে। ঠিক একেদৰে আগতে MRFৰ লগত শচীন তেণ্ডুলকাৰৰ ফটোৱে শোভা পাইছিল, কিন্তু আজিকালি তাত বিৰাট কোহলিৰ ফটো আছে। ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ যে পদ প্ৰতিষ্ঠা, মান সন্মান অথচ ধন সম্পত্তি এইবোৰ একোৱেই স্থায়ী নহয়। যিকোনো প্ৰকাৰৰ শক্তি স্থায়ী নহয়। সন্মান সদায় সময় আৰু স্থিতিৰ বাবে হয়, আৰু মানুহে ইয়াক নিজৰ বুলি ভাবি লয়। লাগিলে যিমানেই মহান ব্যক্তি নহওক কিয়, লাগিলে যিমানেই প্ৰসিদ্ধ ব্যক্তি নহওক কিয়, সময়ৰ সোঁতত মানুহে এদিন তেওঁক পাহৰিয়ে যায়। আৰু এইফালে তুমি এজন যিয়ে নেকি নিজৰ জীৱনৰ সৰু সৰু কথাবোৰকে মনত পেলাই কান্দি থাকা। এই সৰু সৰু কথাবোৰত দুখী হোৱাৰ সলনি নিজৰ জীৱনটোক বুজিবলৈ শিকা। জীৱন ভাল বেয়া সুখ দুখৰে একোটা মিশ্ৰণ। জীৱনত হেৰাই যোৱা ধন, শৰীৰ নতুবা প্ৰেমটো পুনৰাই ঘূৰাই পাব পাৰি, কিন্তু হেৰুৱাই যোৱা সময় পুনৰাই কেতিয়াও ঘূৰাই পাব নোৱাৰি। এইখন দুনিয়াত আমি ভাগ্য লৈ আহোঁ আৰু কৰ্ম লৈ গুচি যাওঁ। মানুহে কি ভাবিব এইটোৰ সলনি ভগৱানে কি ভাবিব এই চিন্তাৰে আমি নিজৰ জীৱন অতিবাহিত কৰিব লাগে। চাওক, জীৱনটোৱে সকলোকে কষ্ট দিয়ে। এই দুনিয়াত এনেকুৱা কোনো নাই যিয়ে নেকি জিন্দা বাচি গৈছে এইখন দুনিয়াৰ পৰা। জীৱনত দুখ কষ্ট অহাটো একেবাৰেই স্বাভাৱিক কথা, কিন্তু দুখী হোৱাটো বা নোহোৱাটো এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনটো এটা আইচক্ৰীমৰ দৰে, আপুনি খালেও ই গলি যাব আৰু আপুনি নাখালেও ই গলি যাব। মই আকৌ কৈছোঁ যে জীৱনত সুখী হৈ থকাটো বা দুখী হৈ থকাটো এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। তথাপি যদি আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ জীৱনত বহুত দুখ আছে, তেন্তে এইটো কথা সদায় মনত ৰাখিব যে জীৱনত দুখ কষ্ট অহাটো আমাৰ বাবে বহুত জৰুৰী, কিয়নো প্ৰতিটো দুখেই মানুহক এটা শিক্ষা দিয়ে, আৰু প্ৰতিটো শিক্ষাই এজন মানুহক বদলাব পাৰে। বন্ধুসকল, এইটো কথা সদায় মনত ৰাখিবা যে তুমি নিজকে সুখৰ পৰা বঞ্চিত নকৰাকৈ কেতিয়াও দুখৰ পৰা বচাব নোৱাৰা। সেইকাৰণে সদায় সুখী থাকা, সন্তুষ্ট থাকা আৰু নিজৰ বৰ্তমান সময়ৰ ভৰপূৰ আনন্দ ল'বলৈ যত্ন কৰা।